নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 13। পাঠ নম্বৰ 13ৰ নাম হৈছে আমাৰ মৌলিক কৰ্তব্য। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি চবে একেলগে চাওঁ যে এই পাঠত আমাৰ মৌলিক কৰ্তব্য সম্বন্ধে কি কৈছে। আগৰ পাঠত তোমালোকে পাইছা যে মৌলিক অধিকাৰ, ঠিক আমাক যেনেকৈ সংবিধানে আমাৰ বাবে কিছুমান মৌলিক অধিকাৰ দিছে, ঠিক ৰাষ্ট্ৰখনৰ প্ৰতিও আমাৰ কিছুমান কৰ্তব্য আছে, যিসমূহ আমি পালন কৰিব লাগে। সেই কৰ্তব্যসমূহ বিষয়ে ইয়াতে দিছে। কৈছে ভাৰতৰ নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱন যাপনৰ বাবে সংবিধানে কিছুমান সা-সুবিধা বা অধিকাৰ প্ৰদান কৰিছে। এই সা-সুবিধা বা অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্ব আহি পৰে। নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয়। বুজি পাইছেনে? আমাৰ প্ৰতিজন নাগৰিকৰে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব, সেই দায়িত্ববোৰেই হৈছে কি? কৰ্তব্য। আমাৰ সংবিধান প্ৰণেতাসকলে সংবিধানখন ৰচনা কৰাৰ সময়ত নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা নাছিল। 1976 চনৰ সংবিধান সংশোধনৰ জৰিয়তে নাগৰিকে পালন কৰিব লগা 10বিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে। এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল, 1976 চনত মৌলিক কৰ্তব্য কেইখন আছিল? 10বিধ আছিল। কেইবিধ আছিল? 10বিধ। কিন্তু 2002 চনৰ 86তম সংবিধান সংশোধনৰ যোগেদি সংবিধান নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমানে নাগৰিকে পালন কৰিবলগীয়া কৰ্তব্য হ'ল কেইটা? 11টা। বৰ্তমান মৌলিক কৰ্তব্য কেইটা? 11টা। আৰু 1976 চনত কেইটা আছিল? 10টা। ঠিক আছে, বুজি পাইছাতো ছাত্ৰ-ছাত্ৰীসকল? এতিয়া শুনা কি কৈছে। এই মৌলিক কৰ্তব্যসমূহ আমি কিয় আৰু কেনেদৰে পালন কৰিলে আমাৰ দেশক এখন সৰ্বাংগ সুন্দৰ ৰাষ্ট্ৰৰূপে পৰিগণিত কৰিব পাৰোঁ, চাওঁ আহা। এতিয়া আমাক যেনেকৈ আমাৰ সংবিধানে মৌলিক অধিকাৰ দিছে, ঠিক আমাৰো দায়িত্ব আহি পৰে যে আমি আমাৰ ৰাষ্ট্ৰখনক যাতে খুব ধুনীয়াকৈ ৰাখিব পাৰোঁ, আৰু আমি যত্ন কৰোঁ যাতে আমাৰ যিবিলাক ৰাষ্ট্ৰীয় ঐতিহ্য চিহ্ন, যিবিলাক দায়িত্ব আছে, ৰাষ্ট্ৰীয় প্ৰতীক, এইবিলাক সংবিধানৰ যিসমূহ নীতি নিয়ম আছে, সেইবিলাক যাতে আমি মানি চলোঁ। এতিয়া চোৱা কি কৈছে। এটা কৰ্তব্য হৈছে সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা। এইটো এটা কৰ্তব্য দেই। এনেকুৱা যিবিলাক সেউজীয়া কালাৰ কৰা হৈ আছে, তোমালোকে চাবা পইণ্টবিলাক আহিব, সেইবিলাকেই হৈছে কৰ্তব্য। এতিয়া সেই কৰ্তব্যসমূহ অলপ বহলাই তোমালোকক বুজাই দিব বিচাৰিছে। কৈছে যে চোৱা, দেশৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত, দেশৰ সন্মান ধ্বজা, জাতীয় পতাকা উত্তোলন আৰু জাতীয় সংগীত পৰিৱেশনৰ সময়ত আমি সকলোৱে থিয় হৈ সন্মান জনোৱাটো আমাৰ কৰ্তব্য। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোঁতে 52 ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে। এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কথা হয়, বুজিছানে? আমাৰ ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন, এইটো কিন্তু কিমান সময়ৰ ভিতৰত শেষ কৰিব লাগে, এই কথাটো কিন্তু প্ৰশ্ন কৰিব পাৰে। তোমালোকে কিমান ক'বা? 52 ছেকেণ্ডৰ ভিতৰত। নেক্সট কৈছে চোৱা, স্বাধীনতা আন্দোলনত ভাৰতবাসীক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক সন্মান জনোৱা আৰু অনুসৰণ কৰা। আমাৰ দেশৰ স্বাধীনতাৰ হকে বহুতো বীৰ বীৰাংগনাই অশেষ কষ্ট স্বীকাৰ কৰি আত্মবলিদান দিলে। তেনে বীৰ বীৰাংগনাসকলৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰা আৰু তেওঁলোকৰ মহান আদৰ্শসমূহক সন্মান জনাই অনুসৰণ কৰাটো আমাৰ এক মহান কৰ্তব্য। মানে যিসকল মহান বীৰ বীৰাংগনা বা মহান ব্যক্তিয়ে আমাৰ দেশৰ স্বাধীনতাৰ ক্ষেত্ৰত আগভাগ লৈছিলে, তেওঁলোকক কিন্তু আমি সদায় সন্মান কৰিব লাগে। সেইটো আমাৰ সন্মান জনোৱাটো আমাৰ এটা মৌলিক কৰ্তব্য। আৰু তোমালোকে জানি থৈ অহা কথাখিনি ধুনীয়াকৈ চাই লোৱা। কৈছে 1947 চনৰ 22 জুলাইত ভাৰতৰ ত্ৰিৰংগা পতাকাখন জাতীয় পতাকা ৰূপে স্বীকৃতি পায় আৰু 3:2 অনুপাতে ভাৰতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয়। জাতীয় পতাকাখন যে দেখিছা নহয়, 3টা কালাৰ থাকেনে নাই? সেই 3টা কালাৰ যিটো জাতীয় পতাকাৰ যিটো ভাগ হয় নহয়, ভাগবিলাক 3টা ভাগ যে এটা কিমান হয়, মানে 3:2 অনুপাতে ভাগ কৰিব লাগে। পতাকাখন খাদী কাপোৰত তৈয়াৰ কৰা হয়। আমাৰ জাতীয় পতাকাখন কি কাপোৰৰ? খাদী কাপোৰৰ তৈয়াৰ কৰা হয়। সাৰনাথৰ অশোক স্তম্ভৰ পৰা 24টা দণ্ডযুক্ত চক্ৰটি জাতীয় পতাকাৰ মাজত দিয়া হয়, আৰু মাজত কি আছে? 24ডাল দণ্ডযুক্ত থকা পতাকাত অশোক স্তম্ভ আছে। নেক্সট কি আছে চোৱা, ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা। ভাৰত বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা-ভাষী আৰু সংস্কৃতিৰ পয়োভৰেৰে এক অপূৰ্ব সমন্বয়থলী। আমি এই ঐক্য আৰু সংহতি ধৰি ৰাখিবলৈ প্ৰত্যেক ধৰ্মৰ প্ৰতি সহনশীল আৰু সকলো সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাৱান হোৱাটো আমাৰ কৰ্তব্য।
নেক্সট হৈছে কি মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। আমি যিদৰে ঘৰখন সুৰক্ষিত হ'লে নিৰাপদ অনুভৱ কৰোঁ, সেইদৰে নিজ মাতৃভূমিকো সকলো বিদেশী শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰিলেহে দেশৰ জনসাধাৰণে শান্তিৰে বসবাস কৰিব পাৰে। তো মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাটো আমাৰ আন এক প্ৰকাৰ কৰ্তব্য। বুজি পাইছাতো ছাত্ৰ-ছাত্ৰীসকল? এনেকৈ তোমালোকে কৰ্তব্যসমূহ ধুনীয়াকৈ বাকীখিনিও পঢ়ি ল'বা। মই খালি কৰ্তব্যসমূহ তোমালোকক যিসমূহ হাইলাইট কৰিছে মই পঢ়াই দিছোঁ চোৱা। কৈছে যে জনসাধাৰণৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলা, নাৰীৰ মৰ্যাদা হানিকাৰক আচৰণৰ পৰা বিৰত থকা আৰু জনসাধাৰণৰ মাজতো ভাতৃত্ববোধ গঢ়ি তুলিবলৈ সেইটো আমাৰ এটা কৰ্তব্য। কৈছে ভাৰতত ভাষা, ধৰ্ম, সংস্কৃতি আৰু পৰিৱেশৰ বিভিন্নতা থাকিলেও আমাৰ জাতীয় আদৰ্শ একে। সেয়েহে ভাতৃত্বৰ এনাজৰীৰে আমি এক ভাৰতীয় মনোভাৱেৰে পৰম্পৰা মিলি-জুলি থকাটো আমাৰ কৰ্তব্য। সমাজত যি আচৰণে নাৰী মৰ্যাদা হানি কৰে তেনে আচৰণক আমি বাধা দিয়া উচিত। কাৰণ আমাৰ সকলোৰে চকুত মাতৃ আমাৰ জন্মদাত্ৰী, ভগ্নী আমাৰ চেনেহৰ হোৱাৰ বাবে এওঁলোকক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ এক প্ৰধান কৰ্তব্য। বুজি পাইছেতো? নেক্সট কৈছে কি আমাৰ সংস্কৃতিৰ মূল্যৱান ঐতিহ্যক সন্মান দিয়া আৰু ৰক্ষা কৰা। দেশৰ চুকে কোণে থকা মূল্যৱান ঐতিহ্যপূৰ্ণ সম্পদৰাজিক সন্মান জনাই সংৰক্ষণ কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। ভাৰত এনে এখন ঐতিহ্যমণ্ডিত দেশ য'ত বিভিন্ন প্ৰান্তৰ পুৰণি কীৰ্তিস্তম্ভসমূহ যেনে তাজমহলৰ পৰা আৰম্ভ কৰি ৬০০ বছৰ পুৰণি আহোম ৰাজত্বকালৰ ৰংঘৰ, কাৰেংঘৰ আদিৰ প্ৰযুক্তিবিদ্যা মন কৰিবলগীয়া। সেই কীৰ্তিস্তম্ভসমূহৰ গৌৰৱময় ইতিহাস জনা আৰু তাৰ সংৰক্ষণ কৰাও আমাৰ কৰ্তব্য। ৰংঘৰ, কাৰেংঘৰ, তাজমহল এইবিলাক কিন্তু আমাৰ কীৰ্তিচিহ্ন। তো এইবিলাক ৰক্ষণাবেক্ষণ কৰাটো হৈছে আমাৰ মৌলিক কৰ্তব্য। তাৰপিছত কি আছে? প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু তাৰ উন্নয়ন কৰা, সকলো জীৱিত প্ৰাণীৰ প্ৰতি দয়াভাৱ ৰখা। এইটো হৈছে আমাৰ এটা মৌলিক কৰ্তব্য। মানে কৈছে প্ৰকৃতি আমাৰ মাতৃস্বৰূপ। তো প্ৰকৃতিক সদায় আমি ৰক্ষা কৰিব লাগে। গছ কটা বন্ধ কৰিব লাগে। যিটো পৰিৱেশ প্ৰদূষণ হৈছে সেইসমূহ বন্ধ কৰিব লাগে। যিসমূহ কাৰণে আমাৰ প্ৰকৃতিটোৰ ক্ষতিগ্ৰস্ত হৈ আছে সেইসমূহ আমাৰ বন্ধ কৰিব লাগে। তাৰপিছত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিলে খৰাং, বানপানী, গোলকীয় উষ্ণতা বৃদ্ধি, এচিড বৰষুণ আদিৰ দৰে সমস্যাৰ সৃষ্টি হৈ আমাৰ জীৱন আৰু জীৱিকাবোৰ অসুৰক্ষিত হৈ পৰিব। নেক্সট কি দিছে চোৱা, জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশ কৰা। জনসাধাৰণৰ মাজত কি কৰিবা? বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশ কৰিবা। এইটো আমালোকৰ এটা কৰ্তব্য। শিক্ষাৰ জৰিয়তে সমাজৰ কুসংস্কাৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগী গঢ়ি তোলাটো নাগৰিকৰ অন্য এক গুৰুত্বপূৰ্ণ কৰ্তব্য। আমি যদি সমাজত দেখোঁ যে কিছুমান অন্ধবিশ্বাস আছে বা কিছুমান মানুহে অন্ধবিশ্বাসৰ বলি হৈ আছে, তাৰ পৰা আমি বুজাই মেলি বৈজ্ঞানিক দৃষ্টিভংগীৰে যাতে তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ, সেইটো সদায় আমাৰ এজন নাগৰিক হিচাপে মৌলিক কৰ্তব্য হৈ পৰে। যাতে সমাজৰ পৰা কুসংস্কাৰখিনি অন্ধবিশ্বাসসমূহ আমি দূৰীকৰণ কৰিব পাৰোঁ। ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা। এজন সুনাগৰিক হিচাপে ৰাজহুৱা সম্পত্তিবোৰ যেনে কাৰ্যালয়, বেংক, চিকিৎসালয় আদি ৰক্ষা কৰাটো আমাৰ অতি আৱশ্যকীয় কৰ্তব্য। মহাত্মা গান্ধীয়ে অহিংসা মন্ত্ৰৰে জগত জিনিছিল। এনে অহিংসা নীতিৰ দ্বাৰা পৰস্পৰৰ মাজত মৰম, স্নেহ, দয়া, সহানুভূতি আৰু সহনশীল গুণসমূহৰ বিকাশ সাধন কৰিব পাৰি। এনে কৰিলেহে হিংসাৰ পৰিৱৰ্তে শান্তিৰ বাতাবৰণ সৃষ্টি হ'ব। তেনে কৰ্তব্য প্ৰতিজন নাগৰিকে পালন কৰি প্ৰকৃত মানৱতাৰ পৰিচয় দিয়া উচিত। নেক্সট আছে ব্যক্তিগত আৰু ৰাজ্যৰ উন্নতি সাধন কৰি ৰাষ্ট্ৰৰ উন্নতি সাধন কৰা। কৈছে এজন ব্যক্তি বা এটি উন্নতিয়ে পৰিয়ালটোক এক উন্নত জীৱন ধাৰণ সুবিধা প্ৰদান কৰিব পাৰে। ব্যক্তিগত উন্নতিৰ লগতে ৰাজ্যৰ কাম-কাজৰ উৎকৰ্ষ সাধন কৰি দেশৰ উন্নতি কৰাটো অত্যন্ত প্ৰয়োজন। এতিয়া ধনী ব্যক্তি প্ৰয়োজনীয় কৰ্তব্য। এতিয়া চোৱা কি কৈছে, কোনো ব্যক্তিয়ে হয়তো বহুত উন্নতি ধনী হ'ব পাৰে বা তেওঁৰ উন্নত মানৰ জীৱন ধাৰণ প্ৰণালী সা-সুবিধা থাকিব পাৰে। কিন্তু তেখেতৰ কিন্তু এটা কৰ্তব্য আছে সমাজখনৰ প্ৰতি। তেখেতে সেই সমাজখনৰ কৰ্তব্যটো ধুনীয়াকৈ পালন কৰিব লাগে। প্ৰযুক্তিবিদ্যা, বিজ্ঞানৰ ন-ন আৱিষ্কাৰ, অৰ্থনীতি, ৰাজনীতি, যাতায়াত, পৰিবহণ আৰু সাংস্কৃতিক উন্নয়ন সাধনত নাগৰিকৰ অৱদান আগবঢ়াব পাৰিলে ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশ হ'ব। শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ-মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য পালন কৰা। আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। ভৱিষ্যত প্ৰজন্মক জ্ঞানৰ জ্যোতিৰে আলোকিত কৰাত সহায় কৰিব লাগিব। অভিভাৱকসকলে গতিকে সংবিধানে প্ৰদান কৰা
শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে কোনো কাৰণতে যাতে আমাৰ শিশুসকল 6ৰ পৰা 14 বছৰৰ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব নোৱাৰে তাৰ প্ৰতি সদায় সচেতন হৈ তেওঁলোকক অনুপ্ৰাণিত কৰা প্ৰতিজন পিতৃ মাতৃ আৰু অভিভাৱকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব। এই কৰ্তব্যসমূহৰ উপৰি আমি পালন কৰিবলগীয়া অতি আৱশ্যকীয় কেইটামান কৰ্তব্য আছে। পৰিয়ালবোৰ হৈছে সমাজৰ প্ৰাথমিক গোট। আমাৰ প্ৰতিটো পৰিয়ালে হৈছে কি সমাজৰ প্ৰাথমিক গোট। কাৰণ পৰিয়ালৰ পিতৃ মাতৃ আত্মীয় স্বজন অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আমাক তুলি তালি ডাঙৰ দীঘল কৰিছে। তেওঁলোকৰ প্ৰতি থকা কৰ্তব্যসমূহ নিষ্ঠাৰে পালন কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। মানে ইয়াত বুজাব বিচাৰিছে যে অকল খালি দেশৰ প্ৰতি কৰিবলগীয়া কৰ্তব্য আছে যে বুলি তেনেকুৱা কথা নহয়। আমাৰ ঘৰখনৰ প্ৰতিও আমাৰ নিজৰ কৰ্তব্য আছে। আমাৰ ঘৰখনত থকা মা দেউতাৰ প্ৰতিও আমাৰ কৰিবলগীয়া কিছু কৰ্তব্য আছে আৰু সেই কৰ্তব্যসমূহ সদায় পালন কৰিবলৈ আমাক কৈ আছে। তাৰ বাহিৰে সমাজৰ বয়োজ্যেষ্ঠসকলক শ্ৰদ্ধা জনাই ৰোগী আৰু বিশেষভাৱে সক্ষম লোকসকলক আগবাঢ়ি যোৱাত সহযোগ কৰি এখন সুন্দৰ সমাজ গঢ়াত সহায় কৰিব পাৰোঁ। সকলো নাগৰিকে নিজৰ কাম আৰু চৰকাৰৰ কামসমূহ সৎভাৱে আৰু মনোযোগেৰে কাৰ্যকাৰী কৰি ভাৰত এখন সফল ৰাষ্ট্ৰৰূপে পৰিগণিত হ'ব। মই তোমালোকক ধুনীয়াকৈ পাঠটো পঢ়াই দিলোঁ আৰু বুজাই দিলোঁ। এতিয়া মই তোমালোকক প্ৰশ্নোত্তৰখিনি দি দিম। আশা কৰিছোঁ তোমালোকে পাঠটো পঢ়ি পেলাই ধুনীয়াকৈ বুজি পাইছা যে মৌলিক অধিকাৰ কি বস্তু, মৌলিক কৰ্তব্য কি বস্তু। দুয়োটাই কিন্তু বেলেগ বেলেগ। মৌলিক অধিকাৰ হৈছে সংবিধানে আমাক যিসমূহ অধিকাৰ দিছে, দৈনন্দিন জীৱনত চলিবৰ কাৰণে যিসমূহ অধিকাৰ দিছে। আৰু মৌলিক কৰ্তব্য হৈছে আমি দেশখনৰ বা ৰাষ্ট্ৰখনৰ প্ৰতি কৰিবলগীয়া দায়িত্ব। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ পাঠটি পঢ়ি ভাল লাগিছে আৰু ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ। আৰু ভাল লাগিলে তলত এটা কমেণ্ট কৰি দিবা দেই। সকলোৱে সুস্থ থাকিব, ভালে থাকিবা। থেংক ইউ সকলোকে।